হাই এভৰিৱান, আজি মই এটি বাটাৰ চিকেন মছলা ৰেচিপি ভিডিঅ' এটি লৈ আহিছোঁ। আপোনালোকৰ কেতিয়াবা বনাই খাই চাবচোন, এনেকৈ ভাল লাগে। প্ৰথমতে মাংসখিনি অলপ বইল কৰি ভালদৰে ধুই মেলি লৈ লৈছোঁ। এতিয়া নিমখ, হালধি, জলকীয়া গুড়ি অলপ বেছিকৈ দিছোঁ আৰু লগতে দৈ আৰু আদা ৰচুন পেষ্ট আৰু জিৰা গুড়ি আৰু লগতে অলপ বাটাৰ দি এতিয়া ভালদৰে সানি ল'ম। আৰু মই ভাজি ৰখা পিঁয়াজো দি দিছোঁ আৰু আপোনালোকে ইচ্ছা গ'লে দিবও পাৰে, নিদিবও পাৰে আলুটো। এতিয়া মই 10 মিনিট ঢাকি ৰাখিম। তাৰপিছত আকৌ এখন কেৰাহীত বাটাৰ দি এতিয়া মাংসখিনি বহাই দিছোঁ আৰু মাংসখিনি কম ষ্টিমত লাহে লাহে ভাজি থাকিম এতিয়া আৰু ঢাকন দি ৰাখি ভাজিম এতিয়া। তাৰ লগতে এতিয়া কেইপিমান ৰচুন লৈছোঁ আৰু ভাজি ৰখা পিঁয়াজ, জলকীয়াৰ গুড়ি আৰু গোটা জিৰা লৈ লৈছোঁ। এইখিনিও পেষ্ট কৰি ল'ম। মাংসখিনি অলপ ভজা হোৱাৰ পিছত এতিয়া পেষ্ট কৰি ৰখাখিনি দি দিছোঁ। এতিয়া ভালদৰে কম ষ্টিম দি ভালদৰে মাংসখিনি ভাজি থাকিম। তাৰপিছত মই অকণমান পানী দি ঢাকন দি ৰাখি থৈ দিছোঁ। আজি মোৰ মাংসৰ ৰেচিপিটো কেনেকুৱা হৈছে জনাব দেই। আজিলৈ আহিছোঁ, বাই বাই।